ল'ৰা মোৰ হাজবেণ্ড এইবিলাক ঘৰত নাই। তাৰ লগত কিবা একটা গাড়ীৰ লেনদেন আছিলে। লেনদেন থকা সময়ত মই কৈছোঁ মোৰ হাজবেণ্ড ঘৰত নাই, মোৰ ল'ৰাবিলাক ঘৰত নাই, তুমি ইয়াত আহি কিনে বেয়া বেয়া গালি নদিবা, কিবা মাৰপিট নকৰিবা, হাল্লা নকৰিবা। তেনেকুৱা তাইক দাও লাঠি লৈ আহি থাকে। আহি কিনে পিছত মোৰ এটা সৰু ল'ৰাক মাৰিছে ৰাস্তাত। মাৰাৰ পিছতো মই ৰূপহী থানাত গৈ এটা কেছ লগাইছোঁ। আনাৰ জব্বাৰৰ ল'ৰা আনাৰ নাঙলদোৱাৰ। তেতিয়া বেলেগ মানুহ এটা লৈ গুচি গ'ল। আগৰ দিনৰ ৰাতি আহিছে, গুচি গ'ল। দাউলতি লৈ আহিছে, অকলে আহিছে, গুচি গ'ল। গুচি যোৱাৰ পিছত তেতিয়া আকৌ আহিছে। আহি কিনে মোৰ ঘৰত মোৰ ছোৱালী এটা থাকিছিল। ঘৰৰ পৰা ওলা, তোক ৰেপ কৰিম। ছোৱালীটো ঘৰ দৰ্জা বন্ধ কৰি কিনে ঘৰত লুকাই গ'লে মোৰ ল'ৰা ক'ৰ পৰা আহিছে, আহি কিনে ঘৰত সোমালে, মোক দাও লৈ এনেকুৱা উৰি কিনে দাওটো মোৰ কান্দাত পেলাই দিলে। তেতিয়া আখেৰ বুলি এটা মামা শ্বশুৰ মোক সি আহি কিনে দাওটো ধৰি ল'লে। ধৰাৰ পিছত তাক কিবা কিবি কৰিছে। কৰাৰ পিছত তাৰ হাতৰ পৰা আহি কিনে মোক কিবা গুচি মাৰিছে। মাৰি কিনে কাপোৰ চাপোৰ ফটাই কিনে ছিঙি দিলে। ছিঙি দিয়াৰ পিছত তাক লৈ গ'লে, আখেৰটো লৈ যোৱাৰ পিছত মই ৰূপহী থানাত গৈ কেছ এটা লিখিছোঁ। লিখাৰ পিছতে পুলিচ এদিন আহিছে। মই কৈছোঁ ছাৰ, মোৰ ঘৰত মোৰ হাজবেণ্ড নাই, মোৰ ল'ৰা নাই, মই অকলে আছোঁ। মোক ধমকি দিছে। দিয়াৰ পিছতে ঘৰত আহিল। ইয়াৰ পিছতে কেছ কৰিছে। আৰু পিছত মোৰ ঘৰত অহা নাই কিনে মোৰ হাজবেণ্ডটো জেলৰ পৰা আহিলে বজাৰত 3 দিন তাক বেয়া গালি, কিবা ঠেং টুং ভঙাই দিব এনেকৈ কৈছে। মোৰ হাজবেণ্ডটো একো জবাব দিয়া নাই, নদি কিনে ঘৰত আহি গ'ল। অহাৰ পিছতে আজি 19 তাৰিখত সি মোক ল'ৰাক মাতি আছে, মোৰ ল'ৰা যোৱা নাই। মই ঘৰত আহি কিনে মোৰ ল'ৰাক মাৰপিট কৰিবলৈ খুজিছে। খোজাৰ পিছতো মই চোৰাই তাক ফিৰাই দিছোঁ। মোৰ ল'ৰাক ঘৰত লৈ আহিছোঁ, তাক পঠাই দিছোঁ। পঠাই দিলে মাৰপিট কৰি কিনে সেই গুচি গ'ল। গুচি যোৱাৰ পিছত মোক মাৰিছে। মাৰি কিনে চকু টকু বিয়া বনাই দিছে। তো মই ইয়াত গিৰি গ'লো, মানুহজনী আনি কিনে ঘৰৰ ভিতৰত ৰাখিছে। সেইবিলাক দাও লাঠি লৈ আহি আছে। আনাৰ হুছেইন, ৰাবুল হুছেইন, আবু আক্কাৰ আৰু ৰমজান আৰু মৰ্জিনা খাতুন চবকেইটা ভাঙিছে। আনাৰ হুছেইন, ৰাবুল, ৰমজান আৰু আবু আক্কাৰ আৰু মৰ্জিনা খাতুন, পাৰবিনা খাতুন আৰু ৰীনা, তাৰ বৈনী, তাৰ মাক আছিলে, মাৰ নামটো মই নাজানো, মা আৰু তাৰ একটা ঘৈণীক, এইবিলাক তাৰ ল'ৰা, এইবিলাক চব আহিছে। আহি কিনে ঘৰ ভিতৰত খুৰী দাও লৈ কিনে খেৰী দৰ্জা ভাঙিছে। ভাঙি কিনে গ্ৰিলটো ভাঙাই কিনে তাৰ ভিতৰত সোমাওঁতে ভিতৰত এটা দৰ্জা আছে, এইটো দৰ্জাটো ল'ৰা বন্ধ কৰি দিলে। বন্ধ কৰি কিনে মই ইমান চিল্লাই আছোঁ, এইটো গাঁৱত মানুহ আছেনে নাই, মোক কিবা কৰিবলৈ মানুহ আছে নাই, চব মানুহ মৰিছে নেকি। মই ভিডিঅ' কৰিছোঁ, ভিডিঅ'টোত আছে মোৰ হাল্লাটো। মই এনেকৈ পূৰা কান্দা কাটি কৰিছোঁ, হ'লে মানুহটো এটা ওলাই কিনে আহি নাই। এইবিলাক নিজৰ খুচি মতে দৰ্জা খিৰিকী, লাইনৰ ৱায়াৰ, টিভি এণ্টেনা এইবিলাক ভাঙি কিনে ভাংচুং কৰি কিনে গুচি গ'ল। গুচি যোৱাৰ পিছতে কৈছে তাৰ ল'ৰা ছোৱালী যেইকেইটা আছে, এইটো ৰাস্তাতে যোৱাৰ টাইমত সি জানি আছে একজাম চলি আছে, মোৰ ছোৱালী এটা জন আছে 14-15 বছৰৰ, ল'ৰা এটা আছে স্কুল যাই থাকে। যোৱা সময়ত বেয়া গালি দিছে। যোৱা সময়ত যদি পায় তাক ৰেপ কৰিম। সিটো বয়ত মোক ছোৱালী আজি 3 দিন হৈ গ'ল, একজাম চলি আছে, মই যাবলৈ দিয়া নাই সিটো বয়ত। এইটোৱেই ৰূপহী থানা SP ছাৰক মই আবেদন জনাইছোঁ। ইটোৰ ৰূপহী থানা OC-ক আবেদন জনাইছোঁ, কি এইটোৰ বিচাৰ মতক পাই মোক কৰি দিব লাগে। মোৰ এইটো গাঁৱত একো নাই, মোৰ ল'ৰা ছোৱালী, মোৰ হাজবেণ্ড, এটা পৰিয়াল, আৰু বেলেগ ৰক্ত বংশ পৰিয়াল ইয়াত নাই। মোক এইটো আবেদন জনাইছোঁ। আপোনাৰ নাম কি? মোৰ নাম আসমা খাতুন। গাঁওখনৰ নাম? জৰতুনি। আপোনাৰ গিৰিয়েকৰ নাম কি? ৰবিকুল ইছলাম।